হয়, যোৱাকালি মই ভিডিঅ' পালোঁ ABMCৰ প্ৰেচিডেণ্ট টাইসন হুসেনে যি কথা ক'লে যে অরূপ কুমারদের কি অরিহণা আছে। অরূপ কুমারদের অরিহণা থাকক না থাকক, বর্তমান অরূপ কুমার দে বিটিআর সরকারের এজন এক্সিকিউটিভ মেম্বার, কার্যবাহী সদস্য। সরকার চলোৱাৰ ক্ষেত্ৰত গৰিহণা অৰিহণাৰ এইবিলাক কথা নাহে। নিৰ্বাচন প্ৰক্ৰিয়াত ইলেকশ্যন খেলি জিকি আহি বিজেপি আৰু UPPL মিত্ৰ চৰকাৰত বহি ৰাইজৰ কাম কৰি আছোঁ। মই তেখেতক এটা কথা ক'ব বিচাৰোঁ যে বেছি বকিলেই মানুহে লিডাৰ হৈ গ'ল বুলি ভাবিব ল'ব নালাগে। যে মই বুলেট ট্ৰেইনৰ নিচিনা কথা পাতিলোঁ, আমাৰ যেনেকুৱা বুলেট ট্ৰেইন স্পীডত যায়, বুলেট ট্ৰেইনৰ নিচিনা কথা পাতিলোঁ, টকেটিভ হ'লোঁ আৰু লিডাৰ হৈ গ'লোঁ। লিডাৰ হোৱাৰ কাৰণে যোগ্যতা লাগে, খালি বকিলে লিডাৰ নহয়। আৰু তেওঁ মোক ক'লে যে মই সেই ঘটনাটোৰ লগত জড়িত। মই হোপলেছ বুলি কৈছোঁ টাইসন হুসেনক। ইউ আৰ ওৱান অফ দ্য হোপলেছ লিডাৰ অফ ABMC। আপুনি বাহিৰত থাকি পেলাই কি গম পায়, কি কথা জানেহে? সেই ঘটনাস্থলীত কি হৈছে নহৈছে আপুনি জানে? সেইদিনা যেতিয়া ঘটনা হৈছিলে, মুছলমান সম্প্ৰদায়ৰ মানুহ হিন্দু মানুহক আহি এনেকুৱা আক্ৰমণ কৰিছে আৰু আপুনি এতিয়া তুলসী পাত হ'ব বিচাৰে। মই ঘটনাৰ মূল নায়ক। মুছলমান সম্প্ৰদায়ৰ কাৰণে যিমান কাম কৰিছোঁ না, বহুত কম লিডাৰ আছে এনেকুৱা মুছলমান সম্প্ৰদায়ৰ কাম কৰা। মই এনেকুৱা এজন লিডাৰ যে প্ৰত্যেক কমিউনিটিৰ মানুহক মই ভাল পাওঁ। মুছলমান সম্প্ৰদায় হওক, কোচ ৰাজবংশী হওক, বঙালী হওক, ৰাভা হওক, নাথ হওক, প্ৰত্যেক জাতি জনগোষ্ঠীক মই ৰেচপেক্ট কৰোঁ। কেঁচাৰ লগত আমাৰ মূল লক্ষ্য নহয়। শান্তি ৰক্ষা কৰি পেলাই, শান্তি ৰাখি পেলাই আমাৰ এই বিটিআৰখন আৰু আগবঢ়াই লৈ যোৱাৰ আমাৰ উদ্দেশ্য। আমি চৰকাৰ বনাইছোঁ শান্তিৰ কাৰণে, দাঙ্গা লগাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই। তো মই সেইকাৰণে কৈছোঁ যে টাইসন হুসেন টকেটিভ চিঞৰ বাহৰ কৰিলোঁ মিডিয়াৰ আগত, হেৰি হৈ গ'লোঁ, এনেকুৱা নকৰিব। অহা দিনত প্ৰব্লেম হৈ যাব যদি এনেকুৱা আপুনি ভুলভাল মন্তব্য স্পেচিয়েলি অৰূপ কুমাৰ দেৰ নামত কয়। আপুনি এতিয়া অৰূপ কুমাৰ দেক চিনি পোৱা নাই, অৰূপ কুমাৰ দে কোন হয়। সেইকাৰণে আল্টু ফাল্টু কথাৰ পৰা বিৰত থাকিব। আৰু আপোনাৰ কোন অধিকাৰ আছেহে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নামত কথা ক'ব? তেওঁ অসম চৰকাৰৰ এজন দক্ষ নেতা, দক্ষ মন্ত্ৰী। ঘটনাটো হোৱাৰ লগে লগে পিছদিনা আহি তেওঁ ঘটনাস্থলীত উপস্থিত হৈছে। তেওঁ এজন ইমান ৰেছপন্সিবল এজন লিডাৰ। দিল্লীৰ প্ৰগ্ৰাম, শপত গ্ৰহণৰ প্ৰগ্ৰাম বাদ দি পেলাই তেওঁ এই ঘটনাটো ঠাণ্ডা কৰিবৰ কাৰণে তেওঁ আহি গ'ল। আৰু আপুনি জয়ন্ত মল্ল ডাঙৰীয়াক কথা কয়, কি অধিকাৰৰ কথা কয়, কিবা কয়, এইবিলাক ক'ব নাপায়। জাতিৰ নেতৃত্ব দি আছে, ভালকে সুস্থ মগজৰে নেতৃত্ব দিয়ক। আল্টু ফাল্টু কথা নক'ব। আল্টু ফাল্টু কথা ক'লে অহা দিনত বেয়া হৈ যাব। মই অৰূপ কুমাৰ দে আপোনাক ডাইৰেক্ট শুকুৱাই দিছোঁ। আপোনালোকে অৰূপ কুমাৰ দেক চিনি নাপায়। অৰূপ কুমাৰ দে এনেই হাৱাত এক্সিকিউটিভ মেম্বাৰ হোৱা নাই, EM হোৱা নাই। মই আহিছোঁ, মোক মুছলিম ইছলাম ধৰ্মীয় মানুহ ভোট দিছে, কোচ মানুহ ভোট দিছে, বেংগলী মানুহ ভোট দিছে, নাথ মানুহ ভোট দিছে, বড়ো মানুহ ভোট দিছে, চবেই মোক ভোট দিছে কাৰণ অৰূপ কুমাৰ দেক ভাল পায়। আৰু বিটিআৰৰ চব মানুহ জানে যে অৰূপ কুমাৰ দা কেনেকুৱা নেচাৰৰ মানুহ আৰু কেনেকুৱা লিডাৰ আৰু তেওঁৰ চিন্তাধাৰা কেনেকুৱা। মই উগ্ৰবাদৰ লিডাৰ নহয়, মই চবৰ লগত মিলি জুলি থকা এজন লিডাৰ, গ্ৰাছৰুটত কাম কৰা মই এজন লিডাৰ। মই সদায় ৰাইজক ভাল পাওঁ আৰু ৰাইজক ভাল পাই থাকিম। ভিডিঅ'টো চাই মোৰ বহুত বেয়া লাগিছে। এনেকুৱা আপুনি মন্তব্য নিদিব, অহাবাৰ দিলে কথা বেয়া হৈ যাব। ধন্যবাদ।